महाराष्ट्र में चल रहे भाषा विवाद के बीच असम में भी उस वक्त भाषा को लेकर माहौल गर्मा गया जब एबीएमएसयू ने यह कह दिया कि इस बार जनगणना में वे मातृभाषा बांग्ला लिखेंगे। बंद मूल के मुसलमान सेंसस में मातृभाषा के तौर पर असमिया के बदले बांग्ला भाषा चुनेंगे। छात्र संघ ने कहा इससे असमिया भाषी लोगों की संख्या कम हो जाएगी। अब एबीएमएसयू के कार्यकारी अध्यक्ष माइनुद्दीन अली ने अपने इस बयान के लिए माफी मांगी है। मैं আজি কোকৰাঝাৰ জিলা এবিএমছুৰ উদ্যোগত আয়োজিত এখন প্ৰতিবাদস্থলীত উপস্থিত থাকি পেলাই মই কেৱলানি মই কিবা কৈছিলোঁ মানে বৰ্তমান চলি থকা অসমৰ যি উচ্ছেদ এই উচ্ছেদৰ বিৰোধিতা কৰিছিলোঁ। বিৰোধিতা কৰি পেলাই মই কৈছিলোঁ যে অসমৰ বৰ্তমান যি সাম্প্ৰতিক পৰিস্থিতি অসমৰ যি ধৰ্মীয় সংখ্যালঘুসকল আছে বা বিশেষকৈ বাংলাভাষী মুছলমানসকলে যিমান নিৰ্যাতিত হৈছে তেখেতসকলক আজি তেখেতসকল ভাৰতীয় নাগৰিক হোৱাৰ পিছতো যিটো উচ্ছেদ এই উচ্ছেদৰ কাৰণে তেখেতসকলে আজি সৰ্বহাৰা হৈছে। তাৰপিছতে কৈছিলোঁ আজি যদি লোকপিয়ল হয় যিসকল পূৰ্ববংগীয় মুছলমান আছে বাংলাভাষী মুছলমান আছে তেখেতসকলে যদি অসমীয়া ভাষা যদি নিলিখে তেনেহ'লে কিন্তু অসমীয়া ভাষাটো কিবা হ'ব সংখ্যালঘুত পৰিণত হ'ব। এই কথাটো মই কৈছিলোঁ কাৰণ আপোনালোকে জানে যে এই বাংলাভাষী মুছলমানখিনি নিজৰ ভাষা সাহিত্য কলা কৃষ্টি গোটেইখিনি বিসৰ্জন দি পেলাই আজি অসমীয়া ভাষা সাহিত্য কলা কৃষ্টি তেখেতসকলে আকলি লৈ পেলাই অসমীয়া ভাষা অসমীয়া মাধ্যমত অসমীয়া ভাষাত গোটেইখিনি মানে ডকুমেণ্টছ অসমীয়াত আছে। তেখেতসকলে কেতিয়াও নাভাবে যে আমি যে বাংলাভাষী মুছলমান আমি যে বংগমূলীয় মুছলমান এনেকুৱাকে কোনেও নাভাবে। চবেই ভাবে যে আমি অসমত যিহেতু বসবাস কৰি আছো আমি অসমীয়া। সেইকাৰণে মই কৈছিলোঁ যে যদি তেখেতসকলে আজিৰ তাৰিখত যদি কয় যে নহয় তেখেতসকলে যদি ভাবে যে নহয় আমি লোকপিয়লত আমি এইবাৰ অসমীয়া ভাষা নিলিখিম বা বেংগলী ভাষা লিখিম এনেকুৱা বা বাংলা ভাষা লিখিম এনেকুৱা যদি মনোভাৱ লয় তেনেহ'লে অসমীয়া ভাষা সংখ্যালঘুত পৰিণত হ'ব। এই কথাটো মই কৈছিলোঁ। এই কথা কোৱাৰ কাৰণে কিছুমানে মোক বেয়া পাইছে। মই এই আপোনালোকৰ জৰিয়তে মই গোটেই অসমবাসীলৈ ক্ষমা বিচাৰিছোঁ যে যদি এই কথা কোৱাত যদি মোৰ যদি কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব। আৰু এই উচ্ছেদৰ যিটো প্ৰক্ৰিয়া মই কৈছিলোঁ যে এবিএমছু কেতিয়াও উচ্ছেদৰ বিৰোধিতা নহয়। আমি আগৰ পৰাই কৈছোঁ যে যিসকল ব্যক্তিক উচ্ছেদ কৰা হ'ব তেখেতসকলক প্ৰথমে পুনৰ সংস্থানৰ ব্যৱস্থা কৰা হওক, তাৰপিছত তেখেতক ক্ষতিপূৰণৰ ব্যৱস্থা কৰক, তাৰপিছত চৰকাৰী ভূমিত থকা মানুহখিনিক উচ্ছেদ কৰা হওক। তেখেতসকলৰ মানে ক্ষতিপূৰণ নিৰ্দেশে উচ্ছেদ কৰিলে তেখেতসকলে মানে অন্য বস্ত্ৰ আৰু বাসস্থান নাইকিয়া হৈ যায়। এইটো মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ খৰ্ব কৰা হয়। সেই হেতুকে মই আজি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাম যে উচ্ছেদ কৰক, কিন্তু উচ্ছেদৰ আগত তেখেতসকলক সংস্থাপনৰ ব্যৱস্থা কৰক।